যোৱা 17/9/2022 চনত মই দুটা অমৃত সৰোবৰৰ কাম ষ্টাৰ্ট কৰিছিলোঁ। বৰ দুখ আৰু পৰিতোষৰ বিষয়, কাম মই কৰাৰ পিছত 50% এটা কামত 50% কৰাৰ পিছত চৰকাৰী একটা অৰ্ডাৰ আহিল, কামবিলাক ভেণ্ডৰ দি কৰিব লাগে। মই তেতিয়া লোকাল আমাৰ ভেণ্ডৰ সুনীল কুমাৰ ৰায়ক মাতি লৈ আহি মই কৈছোঁ যে মোৰ ইমান দুটা কামৰ 6.5 লাখ টকা খৰচা হ'ল, কাম এটা 50% বেছি কৰিলোঁ, তাৰ পইচাটো কিন্তু মোক দিব লাগিব। যিটো চৰকাৰে অৰ্ডাৰ দিছে ভেণ্ডৰ দি কামটো কৰিব লাগে, পইচা ভেণ্ডৰ একাউণ্টত সোমাব। সেই হিচাপত মই তাৰ লগত আলোচনা কৰি মই এটা কাম কৰিলোঁ। আৰু তাই মোক কৈছে, কয় যদি কিবা লামচাম লাভ ওলায় সমানে ভগাই খাম। বাছ ভাল কথা। কিন্তু মই তাৰ ওপৰত এতিয়া তাৰ লেনদেন আচাৰ বিচাৰ দেখিলোঁ, বাইদেউ শুনা পালোঁ বা নিজেও দেখিছোঁ, এই কাম কৰা নাই। এই মাটিবিলাক ডাম্পাৰ দি বিক্ৰী কৰিছে, বিভিন্ন ভাটাত বিক্ৰী কৰিছে। মোৰ ওচৰত চবুত আছে। তাৰমানে মই যেতিয়া দেখিলোঁ মাটি ক'ৰ পৰা আহে, মানুহে মোক প্ৰশ্ন কৰে যে কামটো ইয়ালৈ সুনীলকেইটা মাটি বিক্ৰী কৰা হেন তেন। তেতিয়া মই সুনীলক সুধিলোঁ, সেয়ে নহয়, বিক্ৰী নহয়, এনে মাটিবিলাক লৈ আছে ভাটাত হেন তেন এনেকৈ সুনীল ক'লে আৰু কি। তাৰপিছত বাইদেউ মই এই যিবিলাকে মাটি ছাপ্লাই দিয়ে তেওঁ এটা ল'ৰাক সুধিলোঁ যে আপোনালোকে মাটিটো কি চিষ্টেমত ল'লে? 2000 টকা ডাম্পাৰ দি আমি মাটিবিলাক লৈ আছোঁ আৰু কি। তাৰ মোটামুটি মই যিখিনি কাম কৰিলোঁ, কৰাৰ পিছত সি যিখিনি কাম কৰিলে সিটো কামৰ নামত ব্যৱসা কৰিলে, কাম কৰা নাই নহয়। মই এটা আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, যাতে যদি সুনীল ভেণ্ডৰে কামবিলাক কৰিছে তেতিয়াহ'লে নিশ্চয় তো খান্দা মাটিটো তাৰ ওচৰে পাছৰে ছাইডত থাকিব। এই মাটিখিনি ক'ত গ'ল তদন্ত কৰি তাক বিলটো দিব লাগে। ব্যৱসায় আৰম্ভ কৰিছে, সিতো নিজৰ পইচা খৰচ কৰি কাম কৰা নাই না, সি মাটিবিলাক বিক্ৰী কৰিছে, বিভিন্ন জাগাত সি মাটি ছাপ্লাই দিছে। এই মই এতিয়া গম পাইছোঁ ফাণ্ড আহিছে অমৃত সৰোবৰ, সি পইচা তাৰ একাউণ্টত সোমাই ল'ব, কিন্তু মোকতো পইচা নিদিব। মইতো কাম কৰিছোঁ, মই এই সাক্ষীটো গাঁৱৰ মানুহ গোটেইবিলাক আছে, আমাৰ জিপি বডি জানে, ব্লকৰ অল ষ্টাফ জানে কাম মই কৰিছোঁ, ইঞ্জিনিয়াৰ যি ধৰণৰ বিষয়ববী আছে সকলোৱে জানে কাম মই কৰিছোঁ। এতিয়া মই বাইদেউ শুনাইছোঁ সি পইচা উঠি মোক নিদিব। মোৰ কথা এটাই উদ্দেশ্য হ'ল সুনীলৰ ভেণ্ডৰটো আচলতে কাটি দিব লাগে। সি ভেণ্ডৰ নামত কাম কৰে প্ৰতিনিধি, সি অকল কমিশ্যন লৈ কমিশ্যন ডাঙৰ কমিশ্যন লৈ তাৰ একাউণ্টত পইচা সোমাই বাকী পইচা প্ৰতিনিধিবিলাকে দিয়ে। এইটো কাম নকৰে, নিয়মমতেতো নিজে কাম কৰিব লাগে পইচা খৰচ কৰি। এই ৱাৰ্ক অৰ্ডাৰ তাৰ প্ৰমাণ মই নিজে এই যে দুটা চিচি ব্লকৰ কাম কৰি আছোঁ, মই কাম কৰিছোঁ, সুনীল 1 টকাও কাম কৰা নাই। এই অলৰেডি ৱাৰ্ক অৰ্ডাৰ এইবিলাক ওলাই লৈ গ'ল, তাৰমানে তাৰ একাউণ্টত সোমাব। কাম কিন্তু প্ৰতিনিধি আমি নিজে কৰোঁ। গতিকে মই অনুৰোধ কৰোঁ তাৰ ভেণ্ডৰটো কাটি দিব লাগে। তেওঁতো কাম নকৰে নহয়, কমিশ্যনৰ ব্যৱসা তাৰ এইটো। আৰু মোৰ এই যে ন্যায় বিচাৰটো লাগে, মোৰ বিভিন্ন ধৰণে এই যে অমৃত সৰোবৰৰ কাম কৰিছোঁ, এই যে ট্ৰেক্টৰৱালা আছে সি পইচা পায়, লেবাৰ পইচা পায়, ডিপুৱালা ডিচিবিৱালা কাম কৰিছে, ডিচিবিৱালা পইচা পায়। লাগিলে সিহঁতক আপোনালোকে প্ৰুফ কৰি চাই লওক, কোনো পইচা পায় নাপায়, কোন ডিচিবিৱালা পায়, কোন লেবাৰ পায়, কোন ট্ৰেক্টৰৱালা পায়, আপোনালোকে জানি লওক। মোৰ কথা হ'ল, আচল কথা উদ্দেশ্য এটা হ'ল মোৰ লাভ যি হয় নহয় এইটো পিছৰ কথা। মোৰ এই 6.5 লাখ টকাৰ কাম কৰিছোঁ, কাইণ্ডলি দয়া কৰি মোক আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, মোক পইচাখিনি দিলে হ'ল। মই দুখীয়া মানুহ, বিক্ৰী কেনেকৈ কৰিলে সি গম পাব। মই মোটামুটি যিবিলাক ছাপ্লাইয়াৰ আছিল মই ছাপ্লাইয়াৰসকলক সুধিলোঁ যে ভাই মাটিটো কি চিষ্টেম হ'লে, কয় 2000 টকা ডাম্পাৰ। ছাপ্লাই বিলাকৰ পৰা 2000 টকা ডাম্পাৰ লৈছে, ভেন সুনীলে লৈছে। সুনীল কুমাৰ ৰয়। তাৰ মানে কমিশ্যনৰ কথাটো কওঁ, আমি যে এই যে নিয়মত কামবিলাকতো ভেণ্ডৰে কৰিব লাগে। মই যোৱা 5 বছৰ মেম্বাৰ আছিলোঁ, তাৰপিছত 5 বছৰ কাউন্সিলৰ গ'ল। আমাৰ মেটেৰিয়েলছৰ কাম MGR নগৰ কাম দুটা ভাগত বিভক্ত থাকে, মেটেৰিয়েলছ আৰু ৱাজেছৰ কামখিনি লেবাৰে দিয়ে, লেবাৰে পইচা উঠাই লয়। আৰু মেটেৰিয়েলছৰ কামখিনি এই যে ট্ৰেক্টাৰ তাৰপাছে হয়তো ট্ৰেক্টাৰৰ লেবাৰ এইবিলাক মেটেৰিয়েলছত যায়। এই মেটেৰিয়েলছৰ পইচাখিনি সি 40% কাটি ৰাখে। তাৰমানে ক'ত বোলে কি কমিশ্যন কি দিব লাগে 40% কাটি ৰাখি বাকী পইচা আমাক দিয়ে। এই ধৰণে তেওঁৰ মানে দুৰ্নীতি চলাই আছে। হিচাপমতে কাৰণ তাৰ যিটো ভেণ্ডৰ যিটো কি ভেট সেইটো কাটিব লাগে, অতিৰিক্ত কাটি আছে। এইটো কাম নকৰে না, কামতো প্ৰতিনিধিয়ে কৰে, তাৰ নামতহে ভেণ্ডৰ, কামততো নহয়।
লুণ্ঠন চাপৰ ব্লকখনত সি লুণ্ঠন ৰাজে চলাই আছে। আপুনি মই এটা চেলেঞ্জ দি ক'ব পাৰো, এই যে ৰঙামাটিত যিমান টকা তাৰ ভেণ্ডৰত সোমাইছে, সি আপোনালোকে প্ৰমাণ সহকাৰে সি ক'বচোন যে তুমি 1 টকাৰ কাম কৰবা কৰিছ নেকি? আপোনাৰ একাউণ্টত যে ইমান কোটি কোটি টকা সোমাই আছে, তাইতো কাম নকৰে নহয়। সিন্ডিকেট বিজনেছ, এইটো লুণ্ঠন ৰাজ। গতিকে মই অনুৰোধ জনাওঁ, তাৰ নামত যিবিলাক ৱৰ্ক অৰ্ডাৰ হৈ আছে ৰঙামাটিত জীৱিত, মই বেলেগ জীৱিত কথা নাও, ৱৰ্ক অৰ্ডাৰবিলাক কেঞ্চেল কৰিব লাগে আৰু বেলেগ ভেণ্ডৰ হতুৱাই মোৰ এই পইচাখিনি বা বাকী কামখিনি সমাপ্ত কৰি দিব লাগে। আমাৰ জীৱিতটো দুটাই, এই যে হলদিবাৰী, তাৰমানে অমৃতসৰৰ মাটিটোতো কলেজৰ মাটি না, এইটো NOC মই কলেজৰ পৰা মই নিজে লৈছোঁ। এই দুটা হলদিবাৰী একে ৱাৰ্ডত। হলদিবাৰী গ্ৰাম মই যে কাম কৰিছোঁ, হলদিবাৰী গ্ৰামৰ আটাই মানুহে তাত ইনভলভ আছে, গোটেইখিনি জানে। তাৰে লেবাৰ পইচা পায়, তাৰে ট্ৰেক্টৰ পইচা পায়, তাৰে JCB পইচা পায়। এতিয়া দিয়া নাই নহয়, মানুহবিলাকতো মোৰ জান খাই আছে এতিয়া পইচা নিদিয়াৰ কাৰণে।